শেখৰক পিটিম বুলি কৈছে, মোৰ আগত কৈছিলে তাক কালি পিটিম ৰ বুলি, এনেকুৱা মানে বহুত খুব খং কৰিছিল। শ্যামকানু মন্ত্ৰ পাতি নাজানে, কিন্তু সেইজন মানুহক এক্সপ'জ কৰি দিলে, সেইজন মানুহৰ কৰি দিলে। আৰু শেখৰ মই ঘৰতো গৈছিলোঁ, জুবিনদাৰ লগতে গৈছিলোঁ, একেবাৰে সৰু ঘৰ এটা, আছাম টাইপৰ ঘৰ এটা, মানে যিটো ৰুমত বহিছোঁ তাতে খাইছোঁ, তাতে ষ্টুডিঅ'ৰ ছেটআপটো আছিলে, কিন্তু আজিৰ ডেটত সি 3 তলা বিল্ডিং বনালে। এইবিলাক চব জুবিনদাক লুটি পুটি মানে বনাইছে। আৰু বহুত ইনষ্ট্ৰুমেণ্ট তাৰ ষ্টুডিঅ'ত জুবিনদাৰ পৰা লৈ গৈছে এইবিলাক। শেখৰজ্যোতি গোস্বামী যদি নাথাকিলে হয় জুবিন গাৰ্গৰ লাইফত, আজি যে আমি 38,000 গান যে পাইছোঁ, আমি 1,00,000 গান পালোঁ হয়। জাষ্টিছ ফৰ জুবিনটো চাওক, চবেই বিচাৰে, আৰু এইটো ট্ৰেণ্ডটো মানে কি হৈছে, মানুহ কিছুমান চখতো কৈ আছে। জুবিন গাৰ্গৰ যিটো মৃত্যু, সেই মৃত্যুৱে কিন্তু ন্যায় দি গৈছে। 8 পৰা 10 বছৰমান হ'ব তেওঁৰ লগত আছিলোঁ, আৰু মই একচুৱেলি প্ৰফেশ্যনেলি নাছিলোঁ।